আগত আহি পেলাই তেওঁলোকে মোৰ পদূলিটো ঘেৰাও কৰি তামোলৰ পিক পেলাইছে চাৰিওফালে। এইটো সংস্কৃতি নেকি ৰাজনীতিত? মোৰ গোটেই ৱালবিলাক ৰাতি মই ৰং মাৰিবলগীয়া হৈছে। গোটেই ঘৰখনত গোটেই ৱালখনত তামোলৰ পিক পেলাই দিলে কংগ্ৰেছে। মই কি অপৰাধ কৰিলো? মোৰ অপৰাধ যে এজন গণ হত্যাকাৰী গণৰ কলংকিত ৰকিবুল হুছেইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব ওলাইছে। মোৰ অসম মাতৃৰ গৌৰৱ, অসমৰ গৌৰৱ গড় হত্যাকাৰী হাতত ধৰি ৰাজনীতি নকৰোঁ বুলি মই কংগ্ৰেছ দলৰ পৰা ওলাই আহিছোঁ। এইটো মোৰ অপৰাধ। আৰু সেইকাৰণে এতিয়া কংগ্ৰেছ দলে প্ৰচেচন কৰি আহি মোৰ ঘৰৰ আগত বিহু মাৰে আৰু মোৰ ৱালখন তেওঁলোকে তামোলৰ পিকেৰে ৰাঙলী কৰে। এই ৰাজনীতি এতিয়া মই সহ্য কৰি যাম। মই নিজৰ সহ্য গুণটো বঢ়াই আছো। ঘৰৰ আগত আহি পেলাই তেওঁলোকে মোৰ পদূলিটো ঘেৰাও কৰি তামোলৰ পিক পেলাইছে চাৰিওফালে। এইটো সংস্কৃতি নেকি ৰাজনীতিত? মোৰ গোটেই ৱালবিলাক ৰাতি মই ৰং মাৰিবলগীয়া হৈছে। গোটেই ঘৰখনত গোটেই ৱালখনত তামোলৰ পিক পেলাই দিলে কংগ্ৰেছে। মই কি অপৰাধ কৰিলো? মোৰ অপৰাধ যে এজন গণ হত্যাকাৰী গণৰ কলংকিত ৰকিবুল হুছেইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব ওলাইছে। মোৰ অসম মাতৃৰ গৌৰৱ, অসমৰ গৌৰৱ গড় হত্যাকাৰী হাতত ধৰি ৰাজনীতি নকৰোঁ বুলি মই কংগ্ৰেছ দলৰ পৰা ওলাই আহিছোঁ। এইটো মোৰ অপৰাধ। আৰু সেইকাৰণে এতিয়া কংগ্ৰেছ দলে প্ৰচেচন কৰি আহি মোৰ ঘৰৰ আগত বিহু মাৰে আৰু মোৰ ৱালখন তেওঁলোকে তামোলৰ পিকেৰে ৰাঙলী কৰে। এই ৰাজনীতি এতিয়া মই সহ্য কৰি যাম। মই নিজৰ সহ্য গুণটো বঢ়াই আছো। ঘৰৰ আগত আহি পেলাই তেওঁলোকে মোৰ পদূলিটো ঘেৰাও কৰি তামোলৰ পিক পেলাইছে চাৰিওফালে। এইটো সংস্কৃতি নেকি ৰাজনীতিত? মোৰ গোটেই ৱালবিলাক ৰাতি মই ৰং মাৰিবলগীয়া হৈছে। গোটেই ঘৰখনত গোটেই ৱালখনত তামোলৰ পিক পেলাই দিলে কংগ্ৰেছে। মই কি অপৰাধ কৰিলো? মোৰ অপৰাধ যে এজন গণ হত্যাকাৰী গণৰ কলংকিত ৰকিবুল হুছেইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব ওলাইছে। মোৰ অসম মাতৃৰ গৌৰৱ, অসমৰ গৌৰৱ গড় হত্যাকাৰী হাতত ধৰি ৰাজনীতি নকৰোঁ বুলি মই কংগ্ৰেছ দলৰ পৰা ওলাই আহিছোঁ। এইটো মোৰ অপৰাধ। আৰু সেইকাৰণে এতিয়া কংগ্ৰেছ দলে প্ৰচেচন কৰি আহি মোৰ ঘৰৰ আগত বিহু মাৰে আৰু মোৰ ৱালখন তেওঁলোকে তামোলৰ পিকেৰে ৰাঙলী কৰে। এই ৰাজনীতি এতিয়া মই সহ্য কৰি যাম। মই নিজৰ সহ্য গুণটো বঢ়াই আছো। ঘৰৰ আগত আহি পেলাই তেওঁলোকে মোৰ পদূলিটো ঘেৰাও কৰি তামোলৰ পিক পেলাইছে চাৰিওফালে। এইটো সংস্কৃতি নেকি ৰাজনীতিত? মোৰ গোটেই ৱালবিলাক ৰাতি মই ৰং মাৰিবলগীয়া হৈছে। গোটেই ঘৰখনত গোটেই ৱালখনত তামোলৰ পিক পেলাই দিলে কংগ্ৰেছে। মই কি অপৰাধ কৰিলো? মোৰ অপৰাধ যে এজন গণ হত্যাকাৰী গণৰ কলংকিত ৰকিবুল হুছেইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব ওলাইছে। মোৰ অসম মাতৃৰ গৌৰৱ, অসমৰ গৌৰৱ গড় হত্যাকাৰী হাতত ধৰি ৰাজনীতি নকৰোঁ বুলি মই কংগ্ৰেছ দলৰ পৰা ওলাই আহিছোঁ। এইটো মোৰ অপৰাধ। আৰু সেইকাৰণে এতিয়া কংগ্ৰেছ দলে প্ৰচেচন কৰি আহি মোৰ ঘৰৰ আগত বিহু মাৰে আৰু মোৰ ৱালখন তেওঁলোকে তামোলৰ পিকেৰে ৰাঙলী কৰে। এই ৰাজনীতি এতিয়া মই সহ্য কৰি যাম। মই নিজৰ সহ্য গুণটো বঢ়াই আছো।